এতিয়ালৈকে APSC ভোটটো আঁতৰা নাই। APSC অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ তালিকা নুসুমোৱাৰ কাৰণে কালি APSCত হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ চইচৰ মানুহ নুসুমোৱাৰ কাৰণে কালি তালিকাখন বাতিল কৰা হৈছে বুলি ব্যাপক ৰূপত সামাজিক মাধ্যমত চৰ্চা চলি আছে। ব্যাপক ৰূপত আজি প্ৰত্যেকখন বাতৰি কাগজত চৰ্চা চলিছে যে এতিয়াও APSCত আগৰ ৰাকেশ পালৰ ভোট শেষ হোৱা নাই। হিমন্ত বিশ্ব শৰ্মাক APSC কেলেংকাৰীৰ এজন প্ৰধান অভিযুক্ত ৰূপে সেই সময়ত ব্যাপক ৰূপত চৰ্চা চলিছিলে। সেইকাৰণে আমি এনেও হিমন্ত বিশ্ব শৰ্মাৰ দিনত স্বচ্ছ APSC আশা নকৰোঁ, কিন্তু এইবাৰ আকৌ এবাৰ প্ৰমাণিত হ'ল যে খন্তেক সময়ৰ আগতে APSCৰ তালিকা প্ৰকাশ কৰি দিলে ৱেবছাইটত। প্ৰাৰ্থীৰ তালিকা কোন কোন পৰীক্ষাত পাছ কৰিলে তাৰ তালিকা প্ৰকাশ কৰি দিলে আৰু খন্তেক সময়ৰ পাছতে সেইখন বাতিল কৰি দিলে। এতিয়া ব্যাপক চৰ্চা চলিছে